নিউজ অন নৰ্থ ইষ্টৰ আজি প্ৰতিবেদনলৈ মই কাব্যশ্ৰী। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনে ৰাজনীতি কৰি আছে ৰাইজে বুজিছে। আমি ক্ষমতাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতিত নমা নাই, কিন্তু যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজনৈতিকভাৱে যুঁজিব লগা হয় তেন্তে আমি যুঁজিম। আমি যিমান দূৰলৈ যাব লাগে সিমানেই যাম, আমি মনে মনে নাথাকো। এই অভিমত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। গুৱাহাটীত এখন সংবাদ মেলত ছিংগাপুৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু পৰিস্থিতি সন্দৰ্ভত চলি থকা তদন্তৰ বিষয়ে একাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ গল্ডেন থ্ৰেডৰ সৈতে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কি সম্পৰ্ক আছিল সেয়া মুখ্যমন্ত্ৰীয়ে ৰাইজক ক'ব লাগিব। মুখ্যমন্ত্ৰীয়ে মনে মনে থাকিলে নহ'ব। ৰিণিকী ভূঞা শৰ্মাই মানহানি গোচৰ তৰিম বুলি কৈ পানী বোমা মাৰিলে আমি ভয় নাখাওঁ, ৰাইজক উত্তৰ লাগিব। লুৰিণজ্যোতি গগৈৰ মতে জুবিন গাৰ্গৰ মৃত্যু 25 দিনৰ পাছতো আকাংক্ষিত ন্যায় এতিয়াও বিভ্ৰান্তি আৰু ৰহস্যৰ আৱৰ্তত আবদ্ধ হৈ আছে। গোচৰটোৰ কেইবাজনো অভিযুক্তৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যক্তিগত আৰু ৰাজনৈতিক সম্পৰ্ক আছে। এনে পৰিস্থিতিত এক নিকা আৰু স্বচ্ছ তদন্ত সম্ভৱ হ'বনে নহয় সেই লৈ প্ৰশ্ন উঠিছে। এই গোটেই প্ৰক্ৰিয়াটো ন্যায় বিচাৰৰ প্ৰক্ৰিয়া। সমগ্ৰ অসমৰ জনগণে সকলোৱে এটা কথাই বিচাৰিছে যে জুবিনদাৰ এই যিটো মৃত্যু, মুখ্যমন্ত্ৰীয়ে যাক হত্যা বুলি কৈছে, ইয়াৰ বিচাৰ লাগে আৰু ন্যায় পাব লাগে। এইটো অসমৰ প্ৰতিগৰাকী জনগণৰ, সমগ্ৰ পৃথিৱীত থকা এইগৰাকী মহানায়ক জুবিনদাৰ যিসকল অনুৰাগী, ভালপোৱা, শ্ৰদ্ধা কৰা যিসকল মানুহ আছে, প্ৰত্যেকৰে হৃদয়ৰ এটাই আহ্বান যে আমি ন্যায় পাব লাগে। কিন্তু আমি এই গোটেই কথা বতৰাবোৰ চাওঁতে দেখিছোঁ যে যিসকল মানুহৰ নাম আহিছে তেওঁলোকৰ লগত যিমান ধৰণৰ মুখ্যমন্ত্ৰীৰ নিকট সম্পৰ্ক যি ধৰণে আছে, ইগৰাকীৰ পিছত সিগৰাকী সেই কথাবোৰ ওলাই আহিছে। শ্যামকানু মহন্তৰ সম্পৰ্কত প্ৰথমতে মই আপোনালোকৰ আগত সংবাদমেল সম্বোধন কৰি এই কথাবোৰ কৈছিলোঁ যে কেনেকুৱা ধৰণৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। যদিও মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ আগত বাৰে বাৰে কোনো ধৰণৰ সম্পৰ্ক নাই, চিনাকি নাই বুলি কৈছে, কিন্তু জল পট কেনেকুৱা ধৰণৰ পৰিয়ালৰ লগত সম্পৰ্ক। মুখ্যমন্ত্ৰীয়ে প্ৰথমে শ্যামকানু মহন্তৰ নাম অভিযুক্তৰ তালিকাতে নাই বুলি দাবী কৰিছিল। পিছলৈ সংঘাতপূৰ্ণ বৰ্ণনাসমূহ পোহৰলৈ আহিছিল, য'ত পেৰাগ্লাইডিং, য়টৰ পৰা হৰি পৰা আৰু স্কুবা ডাইভিঙৰ দৰে ঘটনা খবৰ আহিছিল। কিন্তু পিছলৈ চৰকাৰী প্ৰতিবেদনত জুবিন গাৰ্গ সাগৰত ডুবি মৃত্যু হোৱাৰ কথা কোৱা হয়। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমলৈ আহি জুবিন গাৰ্গৰ মৃত্যুৱে হত্যা বুলি অভিহিত কৰিছিল। যদি মুখ্যমন্ত্ৰীৰ ওচৰত হত্যাৰ তেনে নিৰ্ভৰযোগ্য তথ্য আছিল, তেন্তে তেওঁৰ সেই তথ্যৰ উৎস কি আছিল? সেয়া মৰণোত্তৰ পৰীক্ষা, ছিংগাপুৰ কৰ্তৃপক্ষ বা SIT যিয়ে নহওক কিয় ৰাইজৰ আগত অৱগত কৰিব লাগিব। যদি মুখ্যমন্ত্ৰীয়ে নোৱাৰে তেন্তে তেওঁকো তদন্তকাৰী সংস্থাই জেৰা কৰিব লাগে। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰম্ভণিতে এই গোটেই ছিকুৱেন্সটো আমি বুজি পাব লাগিব। প্ৰথমে মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে যিসকল ব্যক্তি আছে তেওঁলোকৰ মাজত শ্যামকানু মহন্তৰ নাম নাই। তাৰ পাছত ক'লে যে জুবিন গাৰ্গ ডাঙৰীয়া পেৰাগ্লাইডিং কৰি ঢুকাইছে, য়টৰ পৰা পৰিছে, স্কুবা ডাইভিং কৰিছে। তাৰপিছত তাৰ পৰা এটা ৰিপৰ্ট আহিলে, তাত পানীত ডুবা বুলি কৈছে, ড্ৰাউনিং ৰিপৰ্ট বুলি ক'লে। তাৰপিছত আহি আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰীয়ে এদিন হঠাৎ এটা লাইভলৈ আহিলে, আহি পিনে ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। তাৰ পাছত আমি দেখিলোঁ শেখৰ গোস্বামী নামৰ এগৰাকী ব্যক্তি, এই গোটেই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী যি উপস্থিত আছিলে, তেওঁ অসমলৈ আহি সংবাদ মাধ্যমক আপোনালোকক সকলোকে সম্বোধন কৰিলে, বিভিন্ন ধৰণৰ কথা ক'লে। কোৱাৰ পাছত যেতিয়াই সাক্ষ্য ল'লে বা যেতিয়াই তেওঁ জেৰা কৰা হ'ল, তেতিয়া তেওঁ বিষ খুৱাই মৰা বুলি ক'লে। আনহাতে আৰক্ষীৰ SIT মুৰব্বী তথা SDGP মুন্না প্ৰসাদ গুপ্তৰ মন্তব্যৰ আধাৰত লুৰিণজ্যোতি গগৈয়ে তদন্ত প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তোলে। তেওঁ কয়, ভাৰত ছিংগাপুৰৰ মাজত থকা পাৰস্পৰিক আইনী সহায় অনুৰোধ MLAৰ আধাৰত তদন্তকাৰী দলটো এতিয়ালৈকে ছিংগাপুৰ গৈ পোৱাগৈ নাই। লেটাৰ অফ ৰগেটৰী বা BNSSৰ ধাৰা 208ৰ দৰে অন্য ব্যৱস্থাও আছে। সেইবোৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে চেষ্টা কৰিছেনে? ছিংগাপুৰৰ সৈতে হোৱা পাৰস্পৰিক আইনী সহায় চুক্তি কাৰ্যকৰী হোৱা নাই। জুবিন গাৰ্গৰ চিতাভস্ম জিলাসমূহত বিতৰণ কৰাৰ কথা আছিল, সেয়া এতিয়ালৈকে কিয় দিয়া হোৱা নাই?
যদি আইনগতভাৱে বাধা নাই তেন্তে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিব লাগে। এই কথা প্ৰকাশ কৰি ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক শেহতীয়াকৈ তলব কৰা সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে ছিংগাপুৰস্থিত অসমীয়া সন্থাৰ সভাপতি অভিমন্যু তালুকদাৰৰ নাম লয় আৰু তেওঁক এক ৰহস্যময় ব্যক্তি তথা মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ ব্যক্তি বুলি অভিহিত কৰে। গোটেই সিকুৱেন্সটো আপোনালোকে খুব নিৰ্মোহভাৱে চাব লাগিব আৰু আজি আপোনালোকে সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰি আছে, তাত ৰিপৰ্ট অহা বুলি কৈছে, পোষ্টমৰ্টেম ৰিপৰ্ট অহা বুলি কৈছে, তাত মগজুত দুখ পোৱা কথা কৈছে আৰু এইটো এটা দুৰ্ঘটনা, এনেকুৱা ধৰণৰ এটা ঘটনা বা দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হোৱা বুলি ক'ব খুজিছে। যদিও তাৰ পাছত আমাৰ চবৰে আপোনাৰো মোৰো স্বাভাৱিকতে এটা আমাৰ সংশয় আহিছে, সন্দেহ অহা বুলি নকওঁ, আমি ভয় খাইছোঁ, সকলোৰে হৃদয় দুৰু দুৰু কৰিছে যে আমি প্ৰকৃত ন্যায় পাম নে নেপাম। এই যে সলনি হৈ আছে, ভাষ্য যে সলনি হৈ আছে, এতিয়া মুখ্যমন্ত্ৰীৰ চ'ৰ্চটো কি আমাক জনাব লাগে নহয়। হত্যা বুলি যে ক'লে পোষ্টমৰ্টেম ৰিপৰ্টৰ পৰা পালে নে ছিংগাপুৰততো কোনো ধৰণৰ ইনভেষ্টিগেশ্যন হোৱা নাই বুলি আমি গম পাওঁ। যদি ছিংগাপুৰত ক'ৰবাত ইনভেষ্টিগেশ্যন হৈছে তাৰ পৰা পাইছে নে CIDৰ পৰা পাইছে নে SITৰ পৰা পালে, এনেকৈ হঠাৎ হত্যা হোৱা বুলি কৈ আজি আকৌ দুৰ্ঘটনালৈ ঠেলি দিব খুজিছে। এই গোটেই কথা বতৰাবোৰ তেওঁ যে হত্যা বুলি ক'লে কোনটো চ'ৰ্চৰ পৰা পালে অসমৰ ৰাইজক একেবাৰে মুকলি কৰিব লাগে, ক্লেৰিফাই কৰিব লাগে। আৰু যদি কৰিব নোৱাৰে স্পষ্ট হয় তেতিয়াহ'লে কেন্দ্ৰীয় সংস্থাই মুখ্যমন্ত্ৰীকো তদন্তৰ আওতালৈ আনিব লাগে। আৰু যিটো কথা আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ, তেওঁ দাবী কৰে যে অভিমন্যু তালুকদাৰক মুখ্যমন্ত্ৰী শৰ্মাই স্বাস্থ্যমন্ত্ৰী কাৰ্যকালৰ পৰা আৰম্ভ কৰি স্মাইল এছিয়া ফাউণ্ডেশ্যনকে ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে তেওঁক দেখা গৈছে। এই সম্পৰ্কীয় বিভিন্ন ফটো প্ৰদৰ্শন কৰি অজাপৰ সভাপতিজনে কয়, যদি মুখ্যমন্ত্ৰী এনে অভিযুক্ত লোকৰ সৈতে ব্যক্তিগত সম্পৰ্ক আছে তেন্তে আমি সঁচাকৈ ন্যায় আশা কৰিব পাৰোনে? শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ ঘূৰাই আনিবলৈ চৰকাৰে কিয় কোনো চৰকাৰী প্ৰতিনিধি দল ছিংগাপুৰলৈ নপঠিয়ালে আৰু দুৰ্ঘটনাটোৰ পিছত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কিয় চলি থাকিল, সেই বিষয়টোক চৰকাৰৰ আজি সমালোচনা কৰে অজাপৰ নেতাজনে। লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ 3 মাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ দাবীটো প্ৰক্ৰিয়াটো বিলম্বিত কৰাৰ এক সচেতন প্ৰয়াস বুলি অভিহিত কৰে। তেওঁ অভিযুক্ত শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ নৈতিকতাৰ খাতিৰত ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তৰ পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি মত প্ৰকাশ কৰে। কাৰণ জুবিনৰ মৃত্যু মূল খলনায়ক শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ হৈছে ভাস্কৰজ্যোতি মহন্ত। শ্যামকানু মহন্তৰ বিজেপি চৰকাৰৰ সৈতে বিত্তীয় হলিগলিক লৈ বিভিন্নজনে RTI আবেদন দিব আৰু সেই আবেদনবোৰক লৈ হোৱা সকলো বিবাদৰ সেই সিদ্ধান্ত দিব মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই। জনতাই নিৰপেক্ষ উত্তৰ পাব জানো? গতিকে জুবিনৰ মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই নৈতিকতাৰ খাতিৰত ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। সংবাদ মেলত লুৰিণজ্যোতি গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ সৈতে জুবিন গাৰ্গৰ গোচৰৰ সম্পৰ্ক থকা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা CBI উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত প্ৰত্যক্ষ নিৰীক্ষণত গোটেই তদন্ত প্ৰক্ৰিয়া হ'ব লাগে। আৰু যোৱা কালি নে তাৰ আগদিনাখন মুন্না গুপ্তাই অসহায়ভাৱে আত্মসমৰ্পণ কৰি ক'লে যে আমি তালৈ যাব নোৱাৰোঁ। আমি কৈছিলোঁ যে ইয়াৰ আগত বিভিন্ন প্ৰক্ৰিয়া আছে, লেটাৰ ৰেগটৰী আছে, ভাৰতবৰ্ষৰ যিখন BNSSৰ যিটো 208 যিটো প্ৰভিজন যিটো আছে, তাত কেনেকৈ মানে বাহিৰত কোনোবা এটা ঘটনা সংঘটিত হ'লে মানে প্লেচ অফ অকাৰেঞ্চ যদি বাহিৰত হয়, কেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকৰ তেওঁলোকৰ চেংচন যে ল'ব লাগে, এই কথা ধুনীয়াকৈ লিখা আছে, ধুনীয়াকৈ কোৱা আছে। এই কথা আমি আপোনালোকৰ আগত এই কথা আমি ক'ব খুজিছোঁ। আপোনালোকে সকলোৱে পাইছেই কেনেকৈ 208 ছেকশ্যনটোত ইয়াত লাষ্ট পেৰাটোত আপুনি চাবচোন, লাষ্ট পেৰাটোত চাব, প্ৰভাইডেড ডেট নট উইথষ্টেণ্ডিং এনিথিং ইন এনি অফ দ্য প্ৰচিডিং চেংচনছ of this chapter, no such offense shall be inquired into or tried in India except the previous sanction of the central government. এইটো কথা কৈছে। প্ৰিভিয়াছ চেংচন যদি লোৱা নহয় তেতিয়াহ'লে এই তদন্তৰ কোনো ভেলু নাই, কোনো ভেলু নাই। উচ্চতম ন্যায়ালয়ৰ যদি মানে কেন্দ্ৰীয় চৰকাৰৰ প্ৰিভিয়াছ চেংচন যদি নাথাকে তেতিয়াহ'লে কোনো ধৰণৰ তদন্তৰ কাম নাই।
মই কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফটকা ফুটুৱাই যিটো আনন্দ কৰাৰ যিটো কথা কৈছে, এইটো কৰাৰ আগত মুখ্যমন্ত্ৰীলৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আপুনি এই কথা কোৱাৰ আগতে, এই আহ্বান দিয়াৰ আগতে আৱেগত বিহ্বল হৈ থকা জুবিনদাৰ গৰিমাবোৰ মুখলৈ চাই এবাৰ আপুনি নিজকে সুধি এই কথা কেতিয়াবা ক'ব বা ইয়াৰ উত্তৰ দিব। আৱেগিক হৈ থকা বা আৱেগে দহি থকা যিখন মুখ, সেই মুখখনলৈ এবাৰ চাই মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিব বুলি মই আহ্বান জনাইছোঁ বিনম্ৰতাৰে। আৰু মুখ্যমন্ত্ৰীক মই অৱগত কৰি দিব খুজিছোঁ, সনাতনী সংস্কৃতিৰ কথা কৈছে। সনাতনী সমাজত পৰিয়ালৰ কোনোবা এগৰাকী মানুহ ঢুকালে ফূৰ্তি ফাৰ্তা কৰিবলৈ ন্যূনতম এবছৰ। আপোনালোকে জানে যে প্ৰথম বছৰেকীয়া নোহোৱালৈকে কোনো ধৰণৰ বিবাহ বা আনন্দ ফূৰ্তি কৰা কোনো অনুষ্ঠান আমাৰবোৰৰ ঘৰত নহয়। মুখ্যমন্ত্ৰীয়ে হয়তো ক্ষমতাৰ আগত কথাবোৰ পাহৰি গৈছে। সনাতন সংস্কৃতিটো কোনোবা ঘৰত কোনোবা আমাৰ সকলোৰে পৰিয়ালৰ অংগ। জুবিনদা ঢুকোৱাৰ পাছত ন্যূনতম সাধাৰণতে এটা বছৰ সকলোৱে ৰৈহে এনেকুৱা ধৰণৰ কাম কাজ কৰে। ঘৰ নলয়, কেতিয়াও ঘৰত বিবাহ অনুষ্ঠিত নহয়, ঘৰত যিকোনো মানুহ ঢুকালে। এইটো হৈ গ'ল সনাতন সংস্কৃতি। সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল আৰু অসমৰ আইকন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত লোকসকলৰ মাজত এক গভীৰ সম্পৰ্ক আছে। বিজেপি চৰকাৰে প্ৰভাৱশালী ব্যক্তিসকলক ৰক্ষা কৰাৰ অভিযোগ তুলি এই গোচৰত কেতিয়াবা ন্যায় লাভ কৰিব পৰা যাবনে নাই সেই লৈ ক্ৰমাগতভাৱে সংশয় প্ৰকাশ কৰে। তেওঁ কয়, জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনত এতিয়া স্পষ্ট সন্দেহ দেখিবলৈ পোৱা গৈছে। যাৰ নাম ওলাইছে তেওঁলোকৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। মুখ্যমন্ত্ৰীৰ বক্তব্যই বাৰে বাৰে সলনি হৈছে, যাৰ বাবে সকলোৱে প্ৰশ্ন কৰিছে যে সঁচাকৈয়ে ন্যায় প্ৰদান কৰা হ'বনে। গগৈয়ে সোঁৱৰাই দিয়ে যে মুখ্যমন্ত্ৰীয়ে নিজেই ৰাজহুৱাকৈ কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু তেওঁৰ ওচৰত এইখিনি নিশ্চিত কৰিব পৰাকৈ প্ৰতিবেদন আছে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনা ৰূপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। যদি মুখ্যমন্ত্ৰীৰ ওচৰত এনে তথ্য আছিল তেন্তে সেয়া কিয় ৰাজহুৱা কৰা হোৱা নাই? সঁচা কথাটো জনাৰ আমাৰ অধিকাৰ আছে। যদি সেয়া নহয় তেন্তে মুখ্যমন্ত্ৰী নিজেই তদন্তৰ আওতালৈ আহিব লাগিব। অজাপৰ সভাপতিজনে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনখনক লৈ ৰহস্য বৰ্তাই ৰখাৰ বিষয়টো প্ৰশ্ন কৰে। তেওঁ কয়, চৰকাৰে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনখন ৰাজহুৱা কৰিব নোৱাৰে নেকি? যদি কোনো সমস্যা নাই তেন্তে সেয়া ফাদিল কৰক। সেই ৰাতি কোনে কাক ফোন কৰিছিল তাৰ তথ্য আমাৰ ওচৰত আছে। শ্যামকানু মহন্ত আৰু মুখ্যমন্ত্ৰীৰ মাজৰ সম্পৰ্কৰ বিষয়ে আমি জানো। অভিমন্যু তালুকদাৰ, যাক শক্তিশালী ৰাজনৈতিক সংযোগ থকা ধনী ব্যক্তি বুলি বৰ্ণনা কৰা হৈছে, তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ফটো প্ৰদৰ্শন কৰি তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰ ভ্ৰমণ কৰোঁতে অভিমন্যু তালুকদাৰে তেওঁক সংগ দিছিল। তেওঁ গুৱাহাটীৰ বিমানতাত অনুষ্ঠিত এডভান্টেজ অসমতো উপস্থিত আছিল, যাৰ সৈতে তালুকদাৰৰ পৰোক্ষভাৱে জড়িত থকা স্মাইল এছিয়া ফাউণ্ডেশ্যনৰ সম্পৰ্ক আছিল। এই সম্পৰ্কসমূহ গুৰুত্বৰ সহকাৰে পৰীক্ষা কৰিব লাগিব। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।